हेलो बंधु बान्धवीসকল আহক আজি ঢেকিয়াৰ সৈতে গাহৰি মাংস ৰান্ধো আৰু আপোনালোকে গাহৰি মাংস আৰু ঢেকিয়া খাই ভাল পায়নে জনাব আৰু মই কেনে ধৰণে ৰান্ধিলো ভাবিলো আপোনালোকৰ আগতো শেয়াৰ কৰো। প্ৰথমতে কেৰাহীত অকমান তেল দি দিছো আৰু লগতে গৰম মছলা দিছো, গোটা গৰম মছলা, লং ইলাইচি, দালচিনি আৰু এটা মই পিয়াজো কাটি দিছো। এইখিনি ভালদৰে ফ্ৰাই হৈ যোৱাৰ পাছত মই মাংসখিনি দি দিছো আৰু মাংসখিনি দিয়াৰ পাছত মই অলপ সময় মাংসখিনি ফ্ৰাই কৰি লম কম জুইত, কাৰণ বেছি জুই যদি ব্যৱহাৰ কৰা হয় তেতিয়া মাংসখিনি লাগি ধৰিব। আৰু ইয়া দেখিছেনে মাংসখিনি ভাজি লৈছো। লগতে মই এয়া হালধি, অকমান গৰম মছলা আৰু অকমান কাশ্মীৰী ৰেড চিলি পানীত লগত মিলাই দি দিছো, তেতিয়া মাংসখিনি লাগি নধৰে কেৰাহীত। আৰু এয়া দেখিছেনে মাংসখিনিৰ পৰা সুন্দৰকৈ তেলো ওলাই আহিছে আৰু মাংসটো যদি বেছি তেলি হয় তেতিয়াহে মানে ঢেকিয়া শাকৰ লগত খাবলৈ বিৰাটেই ভাল লাগে। আৰু মই অকমান আদা নহৰু ব্যৱহাৰ কৰিছো, সোৱাদ অনুসৰি নিমখ, আৰু মাংসখিনি ভালদৰে ভাজি হোৱাৰ পাছতহে মই ঢেকিয়াখিনি ব্যৱহাৰ কৰিম। আৰু এয়া দেখিছে সম্পূৰ্ণ মাংসখিনি ফ্ৰাই হৈ গৈছে। তাৰপিছত মই ঢেকিয়াখিনি দি 10-15 মিনিটমান ভাজিলে হৈয়ে যায়। আৰু মই একেবাৰে শেষত বিলাহী এটা ব্যৱহাৰ কৰিছো দেই। আপোনালোকে যদি নকৰে কোনো কথা নাই, খাবলৈ যে বিৰাটেই সোৱাদৰ হয়। আৰু আপোনালোকে খাই ভাল পায়নে জনাব। সকলোৱেতো ৰান্ধিব জানেই, সকলোৱে ৰন্ধাৰ প্ৰচেছটো বেলেগ বেলেগ, আৰু মই আজি কেনেধৰণে ৰান্ধিলো ভাবিলো আপোনালোকৰ আগতো শ্বেয়াৰ কৰো। আৰু আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি আজি ৰেচিপিটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু অৱশেষত লাষ্টত এয়া দেখিছেনে একদম ইমান সুন্দৰকৈ তেল ওলাই আহিছে। ভিডিঅ'টো চাই কেনে পালে জনাব দেই। আজিলৈ আহিছোঁ।